প্ৰথম কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ দ্য কেপিটেল অফ আছাম শ্বিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল অপশ্যন এত আছে 1950 অপশ্যন বিত আছে 1955 অপশ্যন চিত আছে 1971 অপশ্যন ডিত আছে 1973 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল বা শিফ্ট কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়েৰ প্ৰথম অসমীয়া বোলছবি জয়মতী মুক্তি লাভ কৰিছিল অপশ্যন এত আছে 1922 চনত অপশ্যন বিত আছে 1935 চনত অপশ্যন চিত আছে 1938 চনত অপশ্যন ডিত আছে 1942 চনত ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1935 চনত প্ৰথম অসমীয়া বোলছবি জয়মতী মুক্তি লাভ কৰিছিল আৰু এই ছবিখনৰ পৰিচালক আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছড ইন দ্য ইয়েৰ প্ৰথম অসমীয়া আলোচনী অৰুণোদয় মুক্তি লাভ কৰিছিল অপশ্যন এত আছে 1836 চনত অপশ্যন বিত আছে 1846 চনত অপশ্যন চিত আছে 1872 চনত অপশ্যন ডিত আছে 1882 চনত ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1846 চনত শিৱসাগৰৰ মিছন পেজৰ পৰা প্ৰথম অসমীয়া আলোচনী অৰুণোদয় মুক্তি লাভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন ইন দ্য ইয়েৰ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কোন চনত হৈছিল অপশ্যন এত আছে 1802 চনত অপশ্যন বিত আছে 1826 চনত অপশ্যন চিত আছে 1830 চনত অপশ্যন ডিত আছে 1832 চনত ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড জ্ঞানপীঠ পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কোন আছিল অপশ্যন এত আছে ইন্দিৰা গোস্বামী অপশ্যন বিত আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অপশ্যন চিত আছে ভূপেন হাজৰিকা অপশ্যন ডিত আছে হেমচন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1979 চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে জ্ঞানপীঠ পুৰস্কাৰ লাভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ফাৰ্ষ্ট বুক টু উইন সাহিত্য একাডেমী এৱাৰ্ড ইজ সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন গ্ৰন্থ হৈছে অপশ্যন এত আছে ইয়াৰংগুইন অপশ্যন বিত আছে বনফুল অপশ্যন চিত আছে অলকানন্দা অপশ্যন ডিত আছে পিতা পুত্ৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি বনফুল যতীন্দ্ৰনাথ দুৱৰাৰ চতুৰ্থখন গ্ৰন্থ বনফুল যিখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু এইখন প্ৰকাশ পাইছিল 1952 চনত নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অফ আছাম ৱাজ বুল্ড ইন অসমৰ প্ৰথম ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল অপশ্যন এত আছে যোৰহাট অপশ্যন বিত আছে গোলাঘাট অপশ্যন চিত আছে শিৱসাগৰ অপশ্যন ডিত আছে ধেমাজি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ যোৰহাটত অসমৰ প্ৰথমটো ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিট আছাম ইন দ্য ইয়েৰ মহাত্মা গান্ধী প্ৰথমবাৰ অসমলৈ অহা চনটো হৈছে অপশ্যন এত আছে 1918 অপশ্যন বিত আছে 1919 অপশ্যন চিত আছে 1920 অপশ্যন ডিত আছে 1921 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1921 চনত মহাত্মা গান্ধী পোনপ্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল মহাত্মা গান্ধী টোটেল 4বাৰ অসমলৈ আহিছিল প্ৰথমবাৰ আহিছিল 1921 চনত নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ নেশ্যনেল গেম ৱাজ হেল্ড ইন আছাম কোন চনত অসমৰ ৰাষ্ট্ৰীয় ক্ৰীড়া নেশ্যনেল গেম অনুষ্ঠিত কৰা হৈছিল অপশ্যন এত আছে 2002 অপশ্যন বিত আছে 2004 অপশ্যন চিত আছে 2005 অপশ্যন ডিত আছে 2007 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 2007 চনত অসমত নেশ্যনেল গেম অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য গোহাঁই কমল আলি ৰোড ৱাজ কনষ্ট্ৰাক্টেড ডুৰিং দ্য ৰিজন অফ গোহাঁই কমল আলি পথটো কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল অপশ্যন এত আছে নৰনাৰায়ণ অপশ্যন বিত আছে পৰীক্ষিত নাৰায়ণ অপশ্যন চিত আছে বিশ্বসিংহ অপশ্যন ডিত আছে ৰঘুদেৱ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ নৰনাৰায়ণৰ শাসনকালত গোহাঁই কমল আলিটো নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ফাৰ্ষ্ট ৰিভলিউন এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল ইন আছাম ইন 1828 ৱাজ লিড বাই অসমীয়াটো 1200 হৈছেতো
1800 হ'ব 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিছিল অপশ্যন এ দি আছে পিয়লি ফুকন অপশ্যন বি দি আছে মণিৰাম দেৱান অপশ্যন চি দি আছে গোমধৰ কোঁৱৰ অপশ্যন ডি দি আছে পিয়লি বৰুৱা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি গোমধৰ কোঁৱৰে 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিল নেক্সট কোৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়ান এগেইনষ্ট ইটছেল্ফ ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লেখক কোন অপশ্যন এ দি আছে ডক্টৰ হীৰেণ গোহাঁই অপশ্যন বি দি আছে ডক্টৰ মামণি ৰয়ছম গোস্বামী অপশ্যন চি দি আছে হোমেন বৰগোহাঁই অপশ্যন ডি দি আছে ডক্টৰ সঞ্জীৱ বৰুৱা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি ডক্টৰ সঞ্জীৱ বৰুৱাৰ এখন কিতাপ আছিল ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ধোদৰালি ইজ কনষ্ট্ৰাক্টেড ডুৰিং দ্য ৰিজন অফ ধোদৰালি পথটো কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল অপশ্যন এ দি আছে ৰুদ্ৰসিংহ অপশ্যন বি দি আছে গদাধৰ সিংহ অপশ্যন চি দি আছে প্ৰমত্ত সিংহ অপশ্যন ডি দি আছে শিৱসিংহ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি গদাধৰ সিংহৰ শাসনকালত ধোদৰালি নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ডিষ্ট্ৰিক্ট হুইচ ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড was given to East Pakistan in the year 1947 was 1947 চনৰ অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানক দিয়া জিলাখন হৈছে অপশ্যন এ দিছে খুলনা অপশ্যন বি দিছে সিলেট অপশ্যন চি দিছে চিটাংগ অপশ্যন ডি দিছে চলা চহৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি সিলেট জিলাখন 1948 চনত অসমৰ পৰা বিচ্ছিন্ন হৈ ইয়াক পূব পাকিস্তানক দিয়া হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে স্বচ্ছ ভাৰত অভিযান ষ্টাৰ্টেড ফ্ৰম হুৱেৰ স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ হৈছিল অপশ্যন এ দিছে ৰাজঘাট অপশ্যন বি দিছে গুজৰাট অপশ্যন চি দিছে থানে অপশ্যন ডি দিছে বাংগালোৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ৰাজঘাটৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিল